শ্রীভূমি পুলিশের হাতে ঠ্যাঙারগুল ডাকাতির ঘটনায় আরও 2 কুখ্যাত ডাকাত গ্রেফতার। শ্রীভূমি থানা আরও একটি উল্লেখযোগ্য সাফল্য অর্জন করেছে। ঠ্যাঙারগুল গ্রামে দুঃসাহসিক ডাকাতির ঘটনায় জড়িত আরও 2 কুখ্যাত ডাকাত জমির হোসেন ও শান্ত দাসকে গ্রেফতার করা হয়েছে। তাদের কাছ থেকে সোনার গয়না ও ধারালো অস্ত্র উদ্ধার করা হয়েছে। গত 17 জুলাই রাতে রামকৃষ্ণনগরের ঠ্যাঙারগুল গ্রামে ঘটে যাওয়া চাঞ্চল্যকর ডাকাতির ঘটনার পরিপ্রেক্ষিতে এই অগ্রগতি। পুলিশের আগে এই ঘটনায় 4 জনকে গ্রেফতার করেছিল, যার ফলে মোট গ্রেফতারের সংখ্যা 6 জনে দাঁড়িয়েছে। এলাকার বাসিন্দারা স্বস্তির নিঃশ্বাস ফেলছেন। পুলিশ জানিয়েছে, চক্রের মূল পাণ্ডাদের খোঁজে তল্লাশি এখনও চলছে। যোৱা 17 জুলাই যেটো আৰকে নগৰত এটা ডকাইতি ইনসিডেন্ট আছিল, আপোনালোকে গম পায়। তাৰ বিষয়ে এটা চমু আপডেট দিবলৈ ওলাইছোঁ। সেই ডকাইতি ঘটনাটোৰ লগত জড়িত অলৰেডি 4 জনক আমি এৰেষ্ট কৰিছিলোঁ, সেইটো আপোনালোকক জনোৱা হৈছে। আৰু তেতিয়া কিছু চুৰি ডকাইত হোৱা যিখিনি বস্তু তেওঁলোকে লুটপাট কৰি লৈ গৈছিলে, কিছু ৰিকভাৰী হৈছিলে, লগতে 1.43 লাখ টকাও ৰিকভাৰ হৈছিলে। আৰু সেই কেছটোৰ যেতিয়া আমি ফাৰ্ডাৰ ফ'ল' আপ কৰিলোঁ, টেকনিকেল এনালাইচিছ লগতে আমাৰ চ'ৰ্চ লগাই ইনফৰমেশ্যন পোৱাৰ পিছত যোৱাকালি আৰু 2 জন অভিযুক্তক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোক ডিমাপুৰত আত্মগোপন কৰি আছিলে। চ' তেওঁলোকৰ নামটো এজন হয় শিলচৰৰ আৰু এজন আমাৰ শ্ৰীভূমি ডিষ্ট্ৰিক্টৰে হয়। চ' তেওঁলোকক আমি কোৰ্টত প্ৰডিউচ কৰিছোঁ। আমি পুলিচ ৰিমাণ্ডৰ কাৰণে এপ্লিকেশ্যন দিছোঁ আৰু তেওঁলোকৰ পৰা আজি আমি কিছু মানে যিখিনি লুটপাট হোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। 3 নম্বৰছ অফ বেংগল নেকলেছ আৰু লগতে গোল্ডেন ইয়াৰিংছ 5টা এইখিনি আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ তদন্ত চলি আছে, আৰু কোন জড়িত আছে ইয়াতে, আৰু যিখিনি লুটপাট সামগ্ৰী যিখিনি বাকী আছে সেইখিনি উদ্ধাৰ কৰিবলৈ আমাৰ অভিযান অব্যাহত আছে। থেংক ইউ। নগদ আজি পোৱা নাই। আগতে যেতিয়া 4 জন আমি এৰেষ্ট কৰিছিলোঁ তেতিয়া 1.43 লাখ ৰিকভাৰ হৈছিল। এই ঘটনাৰ সৈতে আৰু কিবা জড়িত আছে নেকি বা সকলোকে আপোনালোকে হেক কৰিলে নেকি? তদন্ত চলি আছে, টু আৰ্লি টু সে, তদন্ত চলি আছে আৰু যি আমি ইনপুট পাওঁ সেই তদন্ত অগ্ৰগতি হ'ব। আৰু যদি কাৰোবাক এৰেষ্ট কৰিব লগা হয়, আৰু লগতে আমি যিখিনি বাকী অৱশিষ্ট যিখিনি লুটেড সামগ্ৰী সেইখিনি আমি ৰিকভাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। থেংক ইউ।